চন্দনপুৰ নামৰ এখন গাঁৱত মালতী অকলেই বাস কৰিছিল কাৰণ তাইৰ স্বামী আৰু ল'ৰাটোৰ এটা এক্সিডেণ্টত মৃত্যু হয়। তাৰ পাছৰে পৰাই মালতী বৰ অকলশৰীয়া হ'ল, যাৰ কাৰণে তাই ঘৰতে বিভিন্ন ধৰণৰ খাদ্য বনাই কম দামতেই বিক্ৰী কৰে। মালতী খুৰী, আমাৰ ঘৰত দুদিন ধৰি খাদ্যৰ নামত একোৱেই নাই। আপুনি বাৰু মোক অলপ সহায় কৰিব নেকি? পৱন, তয়ো যে কিছুমান কথা কওঁ আৰু মইনো বাৰু তোক কিয় সহায় নকৰিম? মই ইমানবোৰ মানুহক খাদ্য বনাই খুৱাওঁ আৰু তেওঁলোকেও মোৰ খাদ্যবোৰ খাই ভাল পায়। গতিকে তোকো মই খাদ্য বনাই খুৱাম। মই আছোঁ নহয়, তই একো চিন্তা নকৰিবি। খুৰী, আজি মোৰ বহুত লাজ লাগিছে। কাৰণ কিয় জানে, যোৱা সপ্তাহতো মই আপোনাৰ পৰা খুজি খাদ্য লৈ গৈছিলোঁ, আপোনাক এটকাও নিদিয়াকৈ। আৰু আজিও আহিছোঁ আপোনাৰ পৰা খাদ্য নিবলৈ। আপোনাক আজিও মই এটকাও দিব নোৱাৰোঁ। মোৰ দুৱাৰদলিলৈ অহা কোনো মানুহ যাতে দুখী হৈ নাযায়, মই এয়াই বিচাৰোঁ। কাৰণ মই এই সকলোবোৰ তোমালোকৰ বাবেই কৰি আছোঁ। কাৰণ মোৰনো আছে কোন? মালতীয়ে ভোকত থকা দুখীয়া সকলোবোৰ মানুহকেই খাদ্য খুৱাই যাতে কোনো মানুহো ভোকত থাকিবলগীয়া নহয়। আৰু কেতিয়াবা কোনোবা মানুহে 10 টকা দি পেট ভৰাই খাদ্য খাই যায়। আৰু তেনেকৈয়ে এদিন, খুৰী, মই এইফালেদি গৈ আছিলোঁ, কিন্তু আপোনাৰ পাকঘৰৰ পৰা ওলোৱা গোন্ধই মোক ইয়ালৈ টানি আনিলে। আজি আপুনি কি বনাইছে বাৰু? মই আজি আলুৰ দম বনাইছোঁ। তোমাৰ যদি খাবলৈ মন আছে তেতিয়াহ'লে তুমি বহা। খুৰী, কথা এটা কওঁ, আপোনাৰ হাতত কিন্তু যাদু আছে। আপুনি ইমান ধুনীয়াকৈ খাদ্যবোৰ বনায় আৰু আপুনি বহুত ভাল মানুহ, কাৰণ আপুনি সকলোকেই খাদ্য খুৱায়। মোৰ দুৱাৰদলিলৈ অহা প্ৰত্যেকজন মানুহেই মোৰ আপোন। কাৰণ মোৰ দুয়োজন আপোনেই মোৰ পৰা বহুত দূৰলৈ গুচি গ'ল। এতিয়া তোমালোকেই মোৰ সকলো। তেনেকৈয়ে সময়বোৰ পাৰ হৈ গৈ আছিল আৰু মালতীয়ে মানুহবোৰক সহায় কৰিয়েই দিনবোৰ পাৰ কৰাৰ কথা ভাবিছিল। মালতীয়ে মানুহৰ দুখবোৰ চাই থাকিব নোৱাৰে আৰু যেতিয়াই উৎসৱবোৰ আহে তেতিয়াই মালতীয়ে তাইৰ হাতত থকা পইচাৰে মিঠাই কিনে আৰু গাঁৱৰ ঘৰে ঘৰে গৈ দি থৈ আহেগৈ। খুৰী, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি মোৰ মনৰ কথাবোৰ কেনেকৈ জানিলে? আপোনাৰ বাবেই আজি মোৰ ল'ৰা-ছোৱালীকেইটা বহুত সুখী হ'ব। সিহঁতে ৰাতিপুৱাৰে পৰা মিঠাই অনাৰ কথা কৈ আছিল। এতিয়াতো তোমালোকেই মোৰ আপোন। তোমালোক সকলোবোৰ সুখী হৈ থাকিলেই মই শান্তি পাওঁ। তাৰ পাছত মালতীয়ে বাকীবোৰ মানুহৰ ঘৰতো মিঠাই দিবলৈ আহিল আৰু তেতিয়াই ৰাস্তাতে মালতীয়ে এগৰাকী মহিলাক লগ পালে। আজিকালিৰ দিনত মানুহক ইমান সহায় কৰি লাভ নাই, কাৰণ কালিলৈ আপোনাৰ বিপদ হ'লে আপোনাক ঘূৰিয়েই নাচাব। আৰু মানুহবোৰক ইমান সহায় কৰিবলৈ আপুনি ইমান পইচা ক'ত পায়? তুমিতো জানায়েই, মোৰ আপোন বুলিবলৈ কোনো নাই। এই গাঁওখনৰ মানুহবোৰেই মোৰ আপোন। গতিকে মই সৰু সুৰা বস্তু দি হ'লেও মানুহবোৰক মই সহায় কৰি ভাল পাওঁ। মালতীয়ে গাঁৱৰ মানুহবোৰক সহায় কৰাৰ বাবে গাঁৱৰ মানুহবোৰৰ কেতিয়াবা সন্দেহো হয়, কিন্তু মানুহবোৰে এইটোও জানে যে মালতীৰ অন্তৰখন বহুত চাফা। তেনেকৈয়ে সময়বোৰ পাৰ হৈ আছিল আৰু এদিন মালতীয়ে খাদ্য বনাই গাঁৱৰ মানুহ এঘৰত দিবলৈ গৈছিল। কিন্তু মালতীয়ে চৌকাত দালি বহাই থৈ পাহৰি গুচি আহিলে আৰু তেনেকৈয়ে জুই বিয়পি তাইৰ গোটেই ঘৰটো জ্বলি গ'ল। আৰু তাই যেতিয়া আহি দেখিলে তেতিয়ালৈকে তাইৰ ঘৰটো আধা আধি জ্বলিয়েই গৈছিল। হে ভগৱান, এইবোৰ কি হৈ গ'ল? মালতী খুৰীয়ে এতিয়া কি কৰিব? তেওঁ এতিয়া ক'ত থাকিব? মালতীয়ে সপোনতো ভবা নাছিল তাইৰ লগত যে ইমান ডাঙৰ ঘটনা এটা ঘটিব। মানুহবোৰক সহায় কৰি কৰি তাইয়ে এতিয়া ডাঙৰ বিপদত পৰিছে। তাই এতিয়া অনাই বনাই ঘূৰি ফুৰিছে। মিনু, কিবা খাবলৈ আছে যদি মোক দিয়াচোন, মোৰ বৰ ভোক লাগিছে। একো নাই যদি ৰুটি এখনৰ সৈতে পিঁয়াজ এটুকুৰা দিলেই হ'ব। খুৰী, ৰুটি নাই নহয়। মোৰ মানুহজন আৰু ল'ৰাটোৱে ৰুটি খাই খেতিপথাৰত কাম কৰিবলৈ গ'ল আৰু যি দুখন আছে সেই দুখন ৰুটি মই খাব লাগিব, কাৰণ মই খালী পেটে কাম কৰিব নোৱাৰো নহয়। সেইখিনি কৈ মিনু ভিতৰলৈ গুচি গ'ল। যোৱা কালিলৈকে যিজনী মানুহে বেলেগক সহায় কৰি আছিল তেওঁ আজি ভোকত থাকিবলগীয়া হৈছে। তেতিয়াই মালতীয়ে দেখিলে পৱনে হাতত খাদ্যৰ টোপোলা লৈ ঘৰলৈ গৈ আছে।
পৱন কি আনিছ মোকো খাবলৈ দেচোন মোৰ বৰ ভোক লাগিছে নাই খুৰী মই এই খাদ্যখিনি আপোনাক খাবলৈ দিব নোৱাৰো কাৰণ মই এই খাদ্যখিনি মোৰ পত্নী আৰু ল'ৰা ছোৱালী কেইটালৈ লৈ গৈ আছো আৰু আপোনাৰ গাৰ পৰা ইমান বেয়া গোন্ধ ওলাইছে যাওকচোন যাওক ইয়াৰ পৰা গুচি যাওক পৱনৰ মুখৰ পৰা তেনেকুৱা কথা শুনি মালতীৰ বৰ দুখ লাগিল কিন্তু তাই ভোকত আছিল সেইবাবে তাই পৱনৰ ভৰিত পৰিলে কিন্তু পৱনে মালতীক ঘূৰ মাৰি দিলে আৰু মালতী পৰি গ'ল মালতীক এতিয়া গাঁৱৰ কোনো মানুহেই সহায় কৰা নাছিল তাইৰ ওচৰত পিন্ধিবলৈ কাপোৰ নাছিল থাকিবলৈ ঘৰ নাছিল আনকি খাবলৈও একো নাছিল তাইৰ গাৰ পৰা বহুত বেয়া গোন্ধ ওলাইছিল সেইবাবে যোন মানুহেই তাইক দেখে সেই মানুহেই তাইক দেখি আঁতৰি যায় ভোকে পিয়াহে থাকি থাকি এদিন মালতীৰ মৃত্যু হয় আৰু গাঁৱৰ মানুহবোৰে মিলি মালতীৰ মৃতদেহটোৰ অন্তিম সৎকাৰ কৰে আৰু তেনেকৈয়ে সেই কথাটোৰ এমাহ পাৰ হৈ গ'ল এদিন ৰাতি পৱনৰ ঘৰৰ বাহিৰত কোনোবায়ে মাতি আছিল মোৰ বৰ ভোক লাগিছে আছে যদি ৰুটি পিঁয়াজ খাবলৈ দেচোন কোন হয় বাৰু কোনে এনেকৈ মাতিছে কেনেবাকৈ মালতী খুৰী চুৰেল হৈ অহা নাইতো মই যে তেওঁক সহায় নকৰিলো আৰু মই তেওঁক একো খাবলৈও নিদিলো মালতী মৰাৰ পাছত এজনী চুৰেল হৈ গ'ল আৰু তাই ৰাতি ৰাতি মানুহৰ ঘৰে ঘৰে গৈ ৰুটি পিঁয়াজ খুজি ফুৰিছিল গৈ পিছদিনা ৰাতিপুৱা গাঁৱৰ মানুহবোৰে আলোচনা কৰিলে যে ৰাতি ৰাতি সকলোৰে ঘৰত কোনোবাই দুৱাৰ টকটকাই আৰু ৰুটি পিঁয়াজ খোজে মোৰ কাণত এতিয়াও সেই শব্দটো বাজি আছে ৰুটি পিঁয়াজ দিয়ক নিশ্চয় সেইজনী মালতী চুৰেল হ'ব তাৰ পাছত মানুহবোৰে আলোচনা কৰিলে যে তেওঁলোকে এজন ত্ৰান্তিকৰ ওচৰলৈ যোৱাটো ভাল হ'ব তেতিয়াই তেওঁলোকে লগেই এজন ত্ৰান্তিকৰ ওচৰলৈ গ'ল আৰু কথাবোৰ ক'লেগৈ তেতিয়াই ত্ৰান্তিকজনে ক'লে তেওঁলোকে ৰাতি ৰাতি ঘৰৰ বাহিৰত পিঁয়াজ আৰু ৰুটি ৰাখি থৈ দিয়ক তেতিয়া চুৰেলজনীয়ে আৰু কাকো একো দিগদাৰ নকৰে ত্ৰান্তিকজনে কোৱাৰ দৰেই মানুহবোৰে কৰিলে আৰু কেইদিনমানলৈ চুৰেলজনীৰ মাত আৰু কোনেও নুশুনিলে কিন্তু এদিন হঠাৎ পৱনৰ আৰে মোৰ এয়া কি হৈছে চাওকচোন চাওক মোৰ গোটেই শৰীৰটোত কি ওলাইছে আৰু মোৰ গোটেই শৰীৰটো জ্বলা পোৰা কৰিছে আপোনাৰ দৰে মোৰ সৰু ল'ৰাটোৰ শৰীৰতো এনেকুৱাই হৈছে সি যোৱা ৰাতি কান্দিয়েই থাকিলে মই তাক ডক্তৰৰ ওচৰলৈ নিছিলো কিন্তু সি এতিয়ালৈকে ভালেই পোৱা নাই এই বেমাৰটো এতিয়া গোটেই গাঁওখনতেই বিয়পি পৰিব আমি এই সমস্যাটোৰ সমাধান বিচাৰি গাঁওবুঢ়াৰ ওচৰলৈ যাব লাগিব তেওঁ কি কয় আমি কথাবোৰ শুনি লোৱাটো ভাল হ'ব নিজৰ সমস্যাবোৰ লৈ গাঁৱৰ মানুহবোৰ গাঁওবুঢ়াজনৰ ওচৰলৈ গ'ল কিন্তু সেই বেমাৰটোক লৈ গাঁওবুঢ়াজনে একো ক'ব নোৱাৰিলে এদিন সেই গাঁওখনলৈ এজনী ডক্তৰণী আহিল আৰু ডক্তৰণীজনীয়ে গাঁওখনত কেম্প বহুৱালে আপোনালোকে একো চিন্তা নকৰিব সকলোবোৰ ঠিক হৈ যাব এই বেমাৰটোৰ চিকিৎসা আছে আৰু মই চহৰৰ পৰা আহিছো ভগৱানেই চাগে আপোনাক ইয়ালৈ পঠিয়াইছে মইতো ভয়েই খাই গৈছিলো এতিয়া কি হ'ব বুলি আপুনি ইয়ালৈ অহাৰ বাবে আপোনাক বহুত ধন্যবাদ চাওকচোন এইটো মোৰ সৰু ল'ৰা ইয়াৰ গোটেই শৰীৰটোতেই এনেকুৱা হৈছে আপোনালোকে একো চিন্তা নকৰিব মই চিকিৎসা কৰিম আৰু এই বেমাৰটোক মই দূৰলৈও পঠিয়াম মাত্ৰ আপোনালোক সাৱধান হৈ থাকিব মানুহবোৰে কোনেও নাজানিছিল সেই ছোৱালীজনী কোন হয় আৰু ক'ৰ পৰা আহিছে মাত্ৰ এইটোৱেই জানিছিল যে বেমাৰটো সোনকালে ভাল হ'ব লাগে সেই ছোৱালীজনীয়ে 10 দিনৰ ভিতৰতেই সেই বেমাৰটো ভাল কৰি পেলালে আৰু সেইবাবে গাঁৱৰ মানুহবোৰে তাইক ধন্যবাদ দিলে বাইদেউ আপুনি একোৱেই নকলে যে আপুনি ক'ৰ পৰা আহিছে আৰু আপুনি কোন হয় কথাটো শুনাৰ লগে লগে সেই ছোৱালীজনী এজনী চুৰেল হৈ গ'ল যিজনী চুৰেলে ৰাতি ৰাতি মানুহৰ ঘৰে ঘৰে ৰুটি পিঁয়াজ খুজি ফুৰিছিল হে ভগৱান এইজনী দেখোন মালতী চুৰেল আমি বাৰু এইৰ পৰা চিকিৎসা লৈ ভুল কৰিলো নেকি তহঁতে মোৰ লগত যিবোৰ কৰিলি সেইবোৰ মই ভাবি থকা হ'লে তহঁতৰ লগত মই বহুত বেয়া কৰিব পাৰিলোহেঁতেন কিন্তু মই মোৰ শক্তিৰ ভাল প্ৰয়োগ কৰি তহঁতক বচালো আৰু এই গাঁওখনৰ কোনোবা মানুহৰ যদি বিপদ হয় তেতিয়াহ'লে সেই মানুহজনক মই সদায় সহায় কৰি যাম
আপোনাৰ মৃত্যুৰ বাবে আমিয়েই জগৰীয়া। আমি আমাৰ আপোনবোৰৰ বাবে ইমানেই অন্ধ হৈ পৰিলো যে আপোনাক সহায় কৰিবলৈয়ে পাহৰি থাকিলো। আপুনি আমাক ক্ষমা কৰি দিয়ক। গাঁৱৰ মানুহবোৰৰ মৰম দেখি চোৰেলজনীয়ে মানুহবোৰক ক্ষমা কৰি দিলে আৰু চোৰেলজনী তাৰ পৰা নাইকিয়া হৈ থাকিল আৰু মানুহবোৰৰ সেই মৰমৰ বাবেই চোৰেলজনীয়ে মুক্তি পালে।